A গ্ৰেড পোৱালি দি আছোঁ আমি, আপোনালোকে চাই ল'ব পাৰে। আমি নৰ্থ ইষ্ট সকলো জেগাত ডেলিভাৰী কৰোঁ, অল নৰ্থ ইষ্ট। যদি আপোনালোকৰ কাৰোবাক লাগে অল নৰ্থ ইষ্টত কেছ অন ডেলিভাৰী কিছুমান জেগাত হয়, কিছুমান জেগাত কেছ অন ডেলিভাৰী নহয়। কোৱালিটি চাওক। আপোনালোকে যদি থলুৱা লোকেল মুৰ্গী পালন কৰিছে তেতিয়াহ'লে আপোনালোকে কি মেডিচিন খুৱাব লাগিব, কি দানা খুৱাব লাগিব, কোন দিনাৰ পৰা কি মেডিচিন কি দানা খুৱাব লাগিব, সম্পূৰ্ণ আজি ভিডিঅ'টোত আপোনালোকক কৈ দিম। পোৱালিখিনি প্ৰথমত চাই লওক। এই পোৱালিখিনি আমি আজি চেল কৰিম। আৰু এইটো পোৱালি আপোনালোকে লোৱাৰ পিছত প্ৰথমত বৰ্ডিং কৰিব। বৰ্ডিং এনেকুৱা এই যিটো ৰাউণ্ড দেখা পাইছে এনেকুৱা ৰাউণ্ডত প্লেন চিট দি এইটো প্লেন চিট দি ধৰক এনেকুৱা ধৰণৰ প্লেন চিট দি এনেকুৱা ৰাউণ্ড কৰিব। তলত ধানৰ ফলিয়া পাৰি দিব, তাৰ ওপৰত নিউজ পেপাৰ পাৰি দিব, তাৰ ওপৰত আপোনালোকে পোৱালিখিনি লাহেকৈ এৰি দিব। এৰি দিয়াৰ আগত পোৱালিক আপোনালোকে কুহুমীয়া গৰম পানী ইলেক্ট্ৰলাইট পাউডাৰ মিক্স কৰি পেলাই মিক্স কৰি পেলাই 2-3 ঘণ্টা প্ৰথমত খাবলৈ দিব। আৰু টেম্পাৰেচাৰ আপোনালোকে মেইনটেইন কৰিব। ইয়াতে 33 পৰা 35 ডিগ্ৰী টেম্পাৰেচাৰ আপোনালোকে মেইনটেইন কৰিব। আৰু নেক্সট দিনা আপোনালোকে লিকজেন পাউডাৰ দিব। 2 নম্বৰ দিনা, 3 নম্বৰ দিনা আৰু 4 নম্বৰ দিনা। ৰাতিপুৱাৰ ভাগত লিকজেন পাউডাৰ দিব, গধূলি আপোনালোকে ভিমাৰেল দিব। আৰু 5, 6, 7 নম্বৰত আপোনালোকে এম্বিপ্লেক্স দিব। 4, 5, 6 নম্বৰলৈকে এম্বিপ্লেক্স দিব। আৰু 7 নম্বৰ দিনত আপোনালোকে F1 ভেকচিন কৰিব। যিটো F1 ভেকচিন কৰিব সেইটো আপোনালোকে ভালকৈ টেষ্ট কৰি তাৰপিছত ভেকচিন কৰিব, যিটো ৰাণীখেত বেমাৰৰ ভেকচিন হয়। চ' আপোনালোকে ভেকচিন কৰিবলৈ নাপাহৰিব। যদি ভেকচিন কৰোঁতে পাহৰে তেতিয়াহ'লে কিন্তু বা ভেকচিন নকৰে তেতিয়াহ'লে কিন্তু বেমাৰটো হ'ব পাৰে। আৰু তাৰপিছত আপোনালোকে 7, 8, 9 নম্বৰ দিনত আপোনালোকে মাল্টিভিটামিন যিটো ভিমাৰেল দিব। তাৰপিছত আপোনালোকে 11, 12, 13 তাৰিখলৈকে কেলছিয়াম দিব, ছাপ্লিমেণ্টাৰী কেলছিয়াম ছাপ্লিমেণ্টাৰী যিটো সেইটো দিব। আৰু তাৰপিছত আপোনালোকে 15 পৰা 20 দিনলৈকে আপোনালোকে মাল্টিভিটামিন দিব। আৰু 14 নম্বৰ দিনত IBD ভেকচিন কৰিব। 14 নম্বৰ দিনত IBD ভেকচিন, 20 দিনলৈকে মাল্টিভিটামিন আৰু কেলছিয়ামটো দিব। আৰু 21 নম্বৰ দিনত R2B ভেকচিন কৰিব, যিটো ভেকচিন ৰাণীখেত বেমাৰৰ কাৰণে। আৰু IBD ভেকচিন যিটো 14 নম্বৰত কৰিব, সেই ভেকচিনটো হৈছে গাম্বুৰো বেমাৰৰ কাৰণে। চ' এই ভেকচিনকেইটা কৰিব। 28 দিনত আকৌ আপোনালোকে IBD বুষ্টাৰ ড'জ ভেকচিনটো কৰিব। তাৰপিছত আপোনালোকে গ্ৰ'থৰ কাৰণে কিন্তু আপোনালোকে 35 দিনত পেলুৰ ড'জ দিব লাগিব, যিটো এলভেণ্টাজল বা ফেনভেণ্টাজল মেডিচিন। নামটো হৈছে এলভেণ্টাজল বা ফেনভেণ্টাজল। আৰু 45 দিন বা 15 দিনৰ পিছত সেই এলভেণ্টাজলটো আপোনালোকে আকৌ বুষ্টাৰ ড'জ দিব লাগিব। মানে যিটো পেলুৰ ঔষধটো দিব আপোনালোকে, সেই ঔষধটো আপোনালোকে 15 দিন পিছত আকৌ দিব লাগিব। যেতিয়া আকৌ দিব তেতিয়াহে পেলুটো ভিতৰত নাথাকে আৰু ই যি খাদ্য খালে মানে গ্ৰ'থটো ভাল হ'ব। চ' সেইটো কাৰণে আপোনালোকে কিন্তু পেলুৰ ঔষধটো দিব। 35 দিনৰ পৰা আপোনালোকে আপটো চেল কৰালৈকে আপোনালোকে সপ্তাহত 2 দিন কেলছিয়াম দিব, সপ্তাহত 2 দিন মাল্টিভিটামিন দিব, 2 দিন বা 3 দিনকৈ দিব মাল্টিভিটামিন আৰু কেলছিয়াম। আৰু জিপ্ৰমিনটো দিব পাৰে গ্ৰ'থৰ কাৰণে। মানে যেতিয়া পেলুৰ ঔষধটো দিব, পেলুৰ ঔষধ দিয়াৰ পিছদিনা আপোনালোকে লিভাৰ টনিক দিব। লিভাৰ টনিক মানে দিবই লাগিব পেলুৰ ঔষধ দিয়াৰ পিছত, 35 দিনত যিটো পেলুৰ ঔষধ দিব। আৰু তাৰপিছত আপোনালোকে দানা কি খুৱাব? আপোনালোকে প্ৰথমৰ পৰা মানে আজি যে ল'ব পোৱালিটো বৰ্ডিং কৰিব, পোৱালি প্ৰথমৰ পৰা 20 দিনলৈকে আপোনালোকে প্ৰি ষ্টাৰ্টাৰ দানা খুৱাব। প্ৰি ষ্টাৰ্টাৰ একদম জিৰ' দানা যিটো। আৰু তাৰপিছত আপোনালোকে 20 পৰা 40 দিনলৈকে ষ্টাৰ্টাৰ দানা খুৱাব। ষ্টাৰ্টাৰ যিটো 20 পৰা 40 দিনলৈকে। আৰু 40 পৰা 60 দিনলৈকে আপোনালোকে ফিনিচাৰ দানা খুৱাব, যিটো মানে হাড় দি মজবুত হোৱাৰ কাৰণে বা ৱেইটৰ কাৰণে।